আজি আমি আলোচনা কৰিম মেট্ৰিক পৰীক্ষাত বিজ্ঞানৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন। পেজ নাম্বাৰ 6ৰ কুৱেশ্যন নাম্বাৰ 3ৰ 2 নম্বৰটো লাগিব, এইটো চাব লাগিব। আৰু এইবিলাক বিক্ৰিয়াবিলাক অলপ চাব লাগিব। আৰু পেজ নাম্বাৰ 10ৰ পৰা কুৱেশ্যন নাম্বাৰ 1 এইটো দেখিব লাগিব, চাব লাগিব। পেজ নাম্বাৰ 13ৰ পৰা কুৱেশ্যন নাম্বাৰ 1 টো ইম্পৰ্টেণ্ট আছে, এইটো চাব লাগিব। আৰু কুৱেশ্যন নাম্বাৰ 2 টো অলপ চাই দিব লাগিব। আৰু পেজ নাম্বাৰ 14ৰ পৰা এই MCQ কেইটা ইম্পৰ্টেণ্ট আছে। আৰু ইয়াৰ পৰা 9 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, 10 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, আৰু 12 নম্বৰ কুৱেশ্যনটো আছে, 11 নম্বৰ কুৱেশ্যনটো আছে। এই কুৱেশ্যন কেইটা চাব লাগিব, এইকেইটা সদায় মেট্ৰিক পৰীক্ষাত আহি থাকে। আৰু পেজ নাম্বাৰ 16ৰ পৰা কুৱেশ্যন নাম্বাৰ এই 16 নম্বৰ কুৱেশ্যনটো সদায় আহি থাকে। 16 নম্বৰ কুৱেশ্যন, 17 নম্বৰ কুৱেশ্যন আৰু 18 নম্বৰ কুৱেশ্যন। আৰু আমাৰ 20ত A আহিব পাৰে বা 20ত B আহিব পাৰে, এইকেইটা আমাৰ চাব লাগিব। এতিয়া এচিড, ক্ষাৰক আৰু লৱণ চেপ্টাৰলৈ আহিছোঁ। 1 নম্বৰ কুৱেশ্যনটো আহিব পাৰে আৰু 2 নম্বৰ কুৱেশ্যনটো আহিব পাৰে। আৰু তোমালোকে এই তালিকাটো চাই ল'বা, পেজ নাম্বাৰ 28 পেজত আছে এই তালিকাটো চাই ল'বা। ভিনেগাৰত কি এচিড থাকে, এচিটিক এচিড থাকে, টেঙা গাখীৰত, দৈত কি এচিড থাকে, লেক্টিক এচিড থাকে। এই চাৰ্টটো তোমালোকে মুখস্থ কৰি ল'ব লাগিব। আৰু এই 1 নম্বৰ কুৱেশ্যনটো চাই দিব লাগিব। আৰু ইয়াৰ পৰা এই ছ'ডিয়াম এইখিনি পঢ়ি দিবা, ছ'ডিয়াম হাইড্ৰক্সাইড এইখিনি তোমালোকে পঢ়ি দিবা। পঢ়ি দিলে ইয়াৰ পৰা তোমাৰ কুৱেশ্যন কিছুমান আহি যাব পাৰে। আৰু তোমালোকে ইয়াৰ পৰা 1 নম্বৰ কুৱেশ্যনটো লাগিব, 2 নম্বৰ কুৱেশ্যনটো লাগিব, 4 নম্বৰ কুৱেশ্যনটো লাগিব, 5 নম্বৰ কুৱেশ্যনটো লাগিব। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, গতিকে এইকেইটা তোমালোকৰ চাব লাগিব। এইকেইটা তোমালোকে মুখস্থ কৰিবা। পেজ নাম্বাৰ 33 পেজত আছে। তোমালোকে পেজ নাম্বাৰ 34ৰ পৰা তোমালোকে 6 নম্বৰ কুৱেশ্যনটো চাব লাগিব, 7 নম্বৰ কুৱেশ্যনটো চাব লাগিব। আৰু তোমালোকৰ পেজ নাম্বাৰ 35ৰ পৰা তোমালোকৰ চাব লাগিব কুৱেশ্যন নাম্বাৰ 8 এইটো চাব লাগিব। আৰু তোমালোকৰ কুৱেশ্যন নাম্বাৰ 13 আৰু 14 এই দুটা তোমালোকৰ এইকেইটা কুৱেশ্যন চাব লাগিব। এইকেইটা সদায় পৰীক্ষাত আহি থাকে। আৰু তোমালোকৰ কি কৰিব লাগিব যে 1 নম্বৰৰ পৰা আমাৰ 5 নম্বৰলৈকে এইকেইটা আমাৰ MCQ আছে, এইকেইটা তোমালোকৰ চাব লাগিব। MCQ কেইটা আহি যায়, MCQ কেইটা আহিব। পেজ নাম্বাৰ 46 পেজলৈ আমি আহিছোঁ। পেজ নাম্বাৰ 46 পেজত তোমালোকৰ 1 নম্বৰ কুৱেশ্যনটো চাব লাগিব। আৰু তোমালোকৰ চাব লাগিব পেজ নাম্বাৰ 49 পেজত 1 নম্বৰ কুৱেশ্যনটো তোমালোকৰ চাব লাগিব, 2 নম্বৰ কুৱেশ্যনটো তোমালোকৰ চাব লাগিব। আৰু তোমাৰ এই 2 নম্বৰ ডাঙৰ 2টো তোমাৰ চাব লাগিব। 1ৰ 2 আৰু 2 নম্বৰ কুৱেশ্যনটো তোমালোকৰ চাব লাগিব। পেজ নাম্বাৰ 53 পেজলৈ আমি আহিছোঁ। এই 53 পেজত তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটো চাব লাগিব। আৰু তোমালোকৰ 1ৰ 1 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা। আৰু তোমালোকে এই কুৱেশ্যনটো চাই দিবা, 3 নম্বৰ কুৱেশ্যনটো চাই দিবা। পাৰিলে এইটো অলপ চাই ল'বা। এইবিলাক কুৱেশ্যন সদায় আহি থাকে আৰু আহি যাব পাৰে, ঠিক নাই। আৰু তোমালোকে পেজ নাম্বাৰ 55 পেজত এই 3 নম্বৰ কুৱেশ্যনটো তোমালোকে চাই ল'ব, শংকৰ ধাতু কি এইটো চাই ল'ব লাগিব। তোমালোকে পেজ নাম্বাৰ 56 পেজলৈ আহিব লাগিব। 56 পেজত 1 নম্বৰকেইটা MCQ, 2 নম্বৰকেইটাও MCQ, 3 নম্বৰ MCQ, 4 নম্বৰ MCQ, এইকেইটা তোমালোকৰ চাব লাগিব। বাট এই 5 নম্বৰটো তোমাৰ চাব লাগিব, 6 নম্বৰটো চাব লাগিব, 7 নম্বৰটো তোমাৰ চাব লাগিব। আৰু এই 12 নম্বৰটো তোমালোকৰ চাব লাগিব। এই 12 নম্বৰটো চাব লাগিব, 12 নম্বৰ A টো চাব লাগিব, 12 নম্বৰৰ B টোও চাব লাগিব, 12 নম্বৰৰ D টোও তোমালোকৰ চাব লাগিব। এইকেইটা তোমালোকে চাবা। আৰু তোমালোকে 16 নম্বৰটো অলপ চাই দিবা, 16 নম্বৰটো পৰীক্ষাত আহি যায়, গতিকে দি দিব পাৰে। আৰু তোমালোকে পেজ নাম্বাৰ 64 পেজত এটা তালিকা দেখা পাবা। এনেকুৱা এখন তালিকা আছে। এই তালিকাটো তোমালোকে অলপ ভালকৈ বুজি ল'বা, জানি ল'বা যে ইয়াৰ পৰা MCQ হয়তো দি দিব পাৰে। পেজ নাম্বাৰ 77 এই MCQ কেইটা লাগিবই, এইকেইটা তোমালোকৰ জানিবই লাগিব। আৰু তোমালোকে এইফালে আহিলে আমি দেখা পাম যে কুৱেশ্যন নাম্বাৰ 6 এইটো আমাৰ ইম্পৰ্টেণ্ট আছে। এতিয়া পেজ নাম্বাৰ 84 পেজলৈ আমি আহিছোঁ। 85 পেজত তোমালোকৰ আছে যে 1 নম্বৰ কুৱেশ্যনটো তোমালোকৰ চাব লাগিব, 2 নম্বৰ কুৱেশ্যনটো তোমালোকৰ চাব লাগিব, আৰু 4 নম্বৰ কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট হয়, এইটো চাবই লাগিব। 4 নম্বৰ কুৱেশ্যনটো পেজ নাম্বাৰ 85 পেজত আছে। আমি 91 পেজলৈ আহিছোঁ। এই 1 নম্বৰৰ পৰা আমাৰ 4 নম্বৰলৈকে বা 5 নম্বৰলৈকে আমাৰ কি আছে, MCQৰ নিচিনা কিছুমান কুৱেশ্যন আছে। গতিকে এই 3 নম্বৰটো চোৱা, এই 3 নম্বৰটো আমাৰ কি কৰিব চাব লাগিব। এই 1 নম্বৰটো আমাৰ MCQ হয়, এইকেইটা চাব লাগিব। এই 3 নম্বৰটো তোমালোকে চাবা। আৰু ইয়াত কমন আছে, 5 নম্বৰটো তোমাৰ কমন আছে, 5 নম্বৰটো তোমালোকৰ চাব লাগিব। আৰু তোমালোকৰ এইফালে 16 নম্বৰ কুৱেশ্যনটো তোমালোকৰ চাব লাগিব। আৰু ইয়াৰ পৰা 10 নম্বৰ কুৱেশ্যনটো তোমালোকৰ চাব লাগিব। তোমালোকে 8 নম্বৰটো অলপ চাই দিবা। এতিয়া আমি পেজ নাম্বাৰ 100 পেজলৈ আহিছোঁ। 100 পেজত আহিছোঁ। 101 পেজত আমাৰ লিখিছে যে 1 নম্বৰ কুৱেশ্যনটো আমাৰ ইম্পৰ্টেণ্ট আছে, 2 নম্বৰ কুৱেশ্যনটো চাই দিবা বাৰু, 3 নম্বৰ কুৱেশ্যনটো আমাৰ ইম্পৰ্টেণ্ট আছে, এইটো লাগিব, 4 নম্বৰ কুৱেশ্যনটো আমাৰ ইম্পৰ্টেণ্ট আছে। গতিকে এই 3টা কুৱেশ্যন তোমালোকে অতি সুন্দৰকৈ চাই ল'বা। আমি আহিছোঁ পেজ নাম্বাৰ 105 পেজত আহিছোঁ, 105 পেজত আহিছোঁ। গতিকে ইয়াৰ পৰা আমাৰ 2 নম্বৰ কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো সদায় আহে, চাই ল'বা। তাৰপাছত আমাৰ 4 নম্বৰ কুৱেশ্যনটো চাই দিবা অলপ। আমি 113 পেজলৈ আহিছোঁ। 113 পেজত 1 নম্বৰৰ পৰা আমাৰ একেবাৰে 4 নম্বৰলৈকে আমাৰ কি আছে, MCQ আছে। গতিকে এই MCQ কেইটা তোমালোকে চাবই লাগিব। 6 নম্বৰ কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়, এইটো চাব লাগিব। 8 নম্বৰ কুৱেশ্যনটো তোমালোকৰ চাব লাগিব। আৰু 13 নম্বৰ কুৱেশ্যনটো তোমালোকৰ চাব লাগিব। আৰু তোমালোকে 119 পেজৰ পৰা তোমালোকৰ চাব লাগিব 5 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা। আৰু তোমালোকে 2 নম্বৰ কুৱেশ্যনটো হয়তো MCQ দি দিব পাৰে, বা 3 নম্বৰ কুৱেশ্যনটো তোমালোকে ইয়াৰ পৰা 3টা কুৱেশ্যন চাই যাবা, ভালকৈ চাই যাবা। এতিয়া আমি আহিছোঁ পেজ নাম্বাৰ 122 পেজত আমি আহিছোঁ। 1 নম্বৰ কুৱেশ্যনটো আমাৰ ইম্পৰ্টেণ্ট আছে, এইবিলাক সদায় দি দিয়ে।
তাৰপিছত আমাৰ 3 নম্বৰ কুৱেশ্যনটো আমাৰ ইম্পৰ্টেণ্ট আছে এতিয়া আমি আহিছোঁ পেজ নম্বৰ 124 পেজত আমি আহিছোঁ আহি পেলাই চোৱা ইয়াত কিবা লিখিছে তোমালোকৰ পৰিয়ালৰ নতুবা বন্ধু বান্ধৱৰ কোনোবা ব্যক্তিৰ ডায়েবেটিছ ৰোগ হোৱাৰ বাবে চেনি কমকৈ খাবলৈ পৰামৰ্শ দিছে নেকি গতিকে তোমালোকে এইখিনি পঢ়িবা কিবা এটা কুৱেশ্যন তোমালোকে ইনচুলিনৰ বিষয়ে কিবা এটা কুৱেশ্যন পাবা গতিকে এইখিনি তোমালোকে চাই ল'বা তাৰপাছত চোৱা এইফালে আমাৰ কি ক'লে যে এইফালে আমাৰ 1 নম্বৰ যিটো কুৱেশ্যন আছে এইটো কুৱেশ্যন তোমালোকৰ চাব লাগিব তোমালোকে চাই ল'বা আৰু 2 নম্বৰ কুৱেশ্যনটো তোমালোকে চাই ল'বা আৰু 4 নম্বৰ যিটো আমাৰ কুৱেশ্যন আছে এই 4 নম্বৰ কুৱেশ্যনৰ উত্তৰ আমাৰ ইয়াত লিখা আছে তোমালোকে অলপ ভালকৈ চাই ল'বা ইয়াৰ পৰা তোমালোকে উত্তৰখিনি উলিয়াই পেলাই সুন্দৰকৈ লিখি বুজি ল'বা আৰু তোমালোকে পেজ নম্বৰ 126 পেজৰ পৰা তোমালোকে এই 12 নম্বৰ কুৱেশ্যনটো তোমালোকৰ চাব লাগিব আৰু তোমালোকৰ 10 নম্বৰ কুৱেশ্যনটো চাব লাগিব আৰু তোমালোকৰ 7 নম্বৰ কুৱেশ্যনটো তোমালোকৰ চাব লাগিব এইকেইটা তোমালোকে এইটো চেপ্টাৰৰ পৰা এইকেইটা চাই যাবা পেজ নম্বৰ 128 পেজত তোমালোকৰ 1 নম্বৰ কুৱেশ্যনটো চাব লাগিব এইটো তোমালোকে চাই যাবা আমি এটা পেজ নম্বৰ 141 পেজত আমি আহিছোঁ ইয়াত আমাৰ কিছুমান MCQ দি দিছে এই MCQ কেইটা তোমালোকে চাই ল'বা আৰু তোমালোকে এই 11 নম্বৰ যিটো কুৱেশ্যন আছে এইটো তোমালোকে সুন্দৰকৈ চাই ল'বা পেজ নম্বৰ 146 পেজত আমি আহিছোঁ তো 146 পেজত 1 নম্বৰ কুৱেশ্যনটো আমাৰ ইম্পৰ্টেণ্ট আছে এইটো তোমালোকে চাই যাবা আৰু তোমালোকৰ এই 4 নম্বৰ কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেণ্ট আছে এই 2 নম্বৰটো তোমালোকৰ ইম্পৰ্টেণ্ট আছে বাট চাই যাবা কিন্তু এই 1 নম্বৰ আৰু 4 নম্বৰটো আমাৰ বেছি ইম্পৰ্টেণ্ট এইকেইটা তোমালোকে চাই যাবা এতিয়া আমি আহিছোঁ 150 পেজত আহিছোঁ 150 পেজত আমি আহিছোঁ 1 নম্বৰ কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেণ্ট আছে তোমালোকে চাই যাবা আৰু তোমালোকে পেজ নম্বৰ 159 পেজৰ পৰা তোমালোকে এইকেইটা MCQ কেইটা তোমালোকে চাই ল'ব লাগিব তোমালোকে সুন্দৰকৈ MCQ কেইটা চাই ল'বা এতিয়া আমি আহিছোঁ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ ইয়াৰ বিষয়ে হয়তো প্ৰশ্ন এনেকৈ দিব পাৰে এটা পোহৰৰ প্ৰতিফলন কাক বোলে পোহৰৰ প্ৰতিসৰণ কাক বোলে এইকেইটাৰ বিষয়ে উত্তৰখিনি তোমালোকে জানি ল'বা এই দুটা কুৱেশ্যনো ইম্পৰ্টেণ্ট আছে আৰু পোহৰৰ প্ৰতিফলনৰ নিয়ম দুটা আছিলে এই নিয়ম দুটা ইয়াত 1 নম্বৰ আৰু 2 নম্বৰ ৰিপ্লাই লিখা আছে তোমালোকে এইকেইটা চাই ল'বা পেজ নম্বৰ 168 পেজত আহিছোঁ 168 পেজত 4 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে পেজ নম্বৰ 176 পেজত আমি আহিছোঁ 176 পেজৰ পৰা এই 5 নম্বৰ কুৱেশ্যনটো আমাৰ ইম্পৰ্টেণ্ট আছে 5 নম্বৰ কুৱেশ্যনটো তোমালোকে চাই ল'বা আৰু তোমালোকে এক্সাম্পল 10.4 এই এক্সাম্পলটো অলপ চাই ল'বা এইটো আহিব পাৰে এক্সাম্পল 10.3 যিটো আমাৰ এক্সাম্পল দিছে এইটো তোমালোকে অলপ চাই ল'বা এইটো আহি যাব পাৰে আমাৰ ইয়াত দেখিছে লেন্সৰ ক্ষমতা কাক বোলে ইয়াৰ এছাই কি এনেকুৱা কুৱেশ্যন আহি যাব পাৰে তোমালোকে চাই ল'বা এতিয়া আমি পেজ নম্বৰ 185 পেজত আহিছোঁ যে ইয়াত কিছুমান MCQ কুৱেশ্যন দিয়া আছে এইকেইটা তোমালোকে সুন্দৰকৈ চাই ল'বা এতিয়া আমি পেজ নম্বৰ 186 পেজত আমি আহিছোঁ 186 পেজত আমাৰ এই 10 নম্বৰ অংকটো এইটো আমাৰ কমন আছে 11 নম্বৰ অংকটো আমাৰ কমন আছে আহি যাব পাৰে এই 12 নম্বৰ যিটো দিছে এইটো আমাৰ অংক হয় এইটো কমন আছে 13 নম্বৰ প্ৰশ্নটো সদায় আহি থাকে এইটো আমাৰ কমন আছে বাট এই 14 নম্বৰ অংকটো এইটো আমাৰ কমন আছে এইটো আমাৰ চাব লাগিব ইয়াৰ পৰা আমি এটা উলিয়াব নোৱাৰিম এই 15 নম্বৰ যিটো আমাৰ অংক আছে এইটো আমাৰ ইম্পৰ্টেণ্ট আছে এইকেইটা তোমালোকে সুন্দৰকৈ চাবা আৰু এই 8 নম্বৰটো কিছুমান ডেফিনেশ্যন বিচাৰিছে এইকেইটা তোমালোকে অলপ ঘৰৰ পৰা চাই যাবা এতিয়া আমি পেজ নম্বৰ 190 পেজত আমি আহিছোঁ 190 পেজত আমি আহিছোঁ 1 নম্বৰ কুৱেশ্যনটো আমাৰ ইম্পৰ্টেণ্ট আছে 1 নম্বৰ কুৱেশ্যনটো তোমালোকে ঘৰৰ পৰা চাই যাবা পেজ নম্বৰ 197 পেজত আহিছোঁ ইয়াত কিছুমান MCQ কুৱেশ্যন দি দিছে এই MCQ কুৱেশ্যনবিলাক তোমালোকে ঘৰত চাবা আৰু আমাৰ কি ক'লে যে ইয়াৰ পৰা আমাৰ কি কৰিব লাগিব যে এই 12 নম্বৰ কুৱেশ্যনটো তোমালোকে অলপ ঘৰৰ পৰা চাই যাবা কমন আছে এইকেইটা দি দিয়ে সদায় আৰু তোমালোকে এই 10 নম্বৰ কুৱেশ্যনটো তোমালোকে চাই দিবা হৈ গ'ল আমি এতিয়া বিদ্যুৎ চেপ্টাৰলৈ আহিছোঁ বিদ্যুৎ চেপ্টাৰত 1 নম্বৰ কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেণ্ট আছে বাট 2 নম্বৰটো ইম্পৰ্টেণ্ট আছে এইটো কিন্তু মানে তোমাৰ একেবাৰে মুখস্থৰ নিচিনা হৈ যাব লাগিব 3 নম্বৰ কুৱেশ্যনটো বাট ইম্পৰ্টেণ্ট আছে এই তিনিটা তোমালোকে চাই যাবা এতিয়া আমি পেজ নম্বৰ 209 পেজত আমি আহিছোঁ যে 1 নম্বৰ কুৱেশ্যনটো আমাৰ ইম্পৰ্টেণ্ট আছে এইটো তোমালোকে চাই যাবা আৰু তোমালোকে পেজ নম্বৰ 213 পেজত 1 নম্বৰ অংকটো তোমালোকৰ কমন আছে এইটো তোমালোকে চাই যাবা তোমালোকে 214 পেজত 12.8 এক্সাম্পলটো এইটো তোমালোকৰ কমন আছে এইটো তোমালোকে চাই যাবা আৰু তোমাৰ 12.9 এইটো এক্সাম্পল তোমালোকৰ কমন আছে এই দুটা এক্সাম্পল তোমালোকে অতি সুন্দৰকৈ চাই যাবা আৰু তোমালোকৰ 12.11 এইটো এক্সাম্পল ইম্পৰ্টেণ্ট আছে এইটো কেতিয়াবা বহুতবাৰ আহিছিলে গতিকে আহিব পাৰে চাই যাবা আৰু 1 নম্বৰ অংকটো কমন আছে এইটো পেজ নম্বৰ 216 পেজত এইটো কমন আছে আৰু 4 নম্বৰ কুৱেশ্যনটো কমন আছে এই 5 নম্বৰ কুৱেশ্যনটো তোমালোকৰ কমন আছে গতিকে এইকেইটা তোমালোকে চাই যাবা এতিয়া আমি অনুশীলনীলৈ আহিছোঁ ইয়াত কিছুমান MCQ কুৱেশ্যন দিয়া আছে গোটেইকেইটা তোমালোকৰ চাব লাগিব তোমালোকে পেজ নম্বৰ 222 পেজৰ পৰা তোমালোকে এই কুৱেশ্যনটো তোমালোকে চাব পাৰা 17 নম্বৰ কুৱেশ্যনটো চাব পাৰা আৰু 18ৰ ইটো তোমালোকে চাব পাৰা এই কুৱেশ্যনটো তোমালোকে চাব পাৰা এই দুটা কুৱেশ্যন এইবিলাক সদায় আহি যাব পাৰে ঠিক নাই আৰু তোমালোকে এই বৈদ্যুতিক জেনেৰেটৰৰ যিটো আমাৰ চিত্ৰ আছে এই চিত্ৰটো তোমালোকে গোটেইখিনি ভালকৈ চাই যাবা বনাই যাবা এইটো কেতিয়াবা দি দিব পাৰে ঠিক নাই আৰু এই চিত্ৰটো তোমালোকে চাই যাবা যেটো বৈদ্যুতিক মটৰ হয় এই মটৰ নহ'লে জেনেৰেটৰ এই দুটাৰ বিষয়ে যিকোনো এটা চিত্ৰ আহি যাব পাৰে পেজ নম্বৰ 237 পেজত যে 1 নম্বৰ কুৱেশ্যনটো তোমালোকৰ কমন আছে এইটো তোমালোকে চাই যাবা পেজ নম্বৰ 240 পেজত আমি আহিছোঁ যে এই 240 পেজত 1ৰ পৰা আমাৰ 7লৈকে কিছুমান MCQ দিয়া আছে এই MCQ কেইটা তোমালোকৰ লাগিব প্লাছ এই 8 নম্বৰ কুৱেশ্যনটো তোমালোকৰ লাগিব চাই যাবা তাৰপাছত আৰু তোমালোকৰ এই 11 নম্বৰ কুৱেশ্যনটো তোমালোকৰ লাগিব পেজ নম্বৰ 241 পেজত তোমালোকৰ এই 11 নম্বৰ কুৱেশ্যনটো তোমালোকৰ লাগিব আৰু তোমালোকৰ আহিব পাৰে বিদ্যুৎ চুম্বকীয় আবেশ কি এইটো আহি যাব পাৰে তোমালোকে এই কুৱেশ্যনবিলাক চাই পেজ নম্বৰ 233 পেজত আমি আহিছোঁ যে পেজ নম্বৰ 233 পেজত 1 নম্বৰ কুৱেশ্যনটো আমাৰ কমন আছে এইটো তোমালোকে চাই ল'বা আৰু তোমাৰ 3 নম্বৰ কুৱেশ্যনটো তোমালোকৰ কমন আছে এইটো তোমালোকে চাই ল'বা পেজ নম্বৰ 250
4 পেজত আমি আহিছোঁ যে ইয়াৰ পৰা 1 নম্বৰ কুৱেশ্যনটো তোমালোকৰ কমন আছে তোমালোকে চাই ল'বা আৰু ইয়াত কিছুমান MCQ কুৱেশ্যন দি দিছে এই MCQ কুৱেশ্যনকেইটাও তোমালোকে চাই ল'বা আৰু তোমালোকে পেজ নম্বৰ 264 পেজত তোমালোকে কিছুমান MCQ দিছে এই MCQ কেইটা তোমালোকে চাই ল'বা আৰু তোমালোকে চাই ল'বা এই 7 নম্বৰ কুৱেশ্যনটো তোমালোকে ঘৰৰ পৰা চাই যাবা সুন্দৰকৈ পঢ়ি যাবা এইটো আহি যাব পাৰে তোমালোকে আৰু 4 নম্বৰ কুৱেশ্যনটো চাই দিবা